নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পাৰিলে ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি মাছ ধৰিবলৈ বুলি ওলাই আহিছোঁ দেই। ইফালে মাছ ধৰিবলৈ আহোঁতে আকৌ মানুহজনো আহিছিলে নহয় দুপৰীয়া ভাত খাবৰ কাৰণে। তেওঁ কৈছে তুমি মাছ নধৰিবা, মোক মানুহে হাঁহিব নহয়। কিন্তু তেওঁ কথা নুশুনি ওলাই আহিছোঁ মাছ ধৰিবলৈ বুলি। কথাটো হ'ল আজি দুপৰীয়া মাহঁতৰ ৰুমতে শুই আছিলোঁ। তাৰপাছত কাষৰ বৌজনীয়ে ফোন কৰিলে মালৈ, ক'লে যে ব'ল তাতে বহুত ডাঙৰ ডাঙৰ মাছ ওলাই আছে, মাছ ধৰিবলৈ যাওঁ বুলি। তাৰপিছত মা যিহেতু গাটো বেয়া আছিলে সেইবাবে মা নাহিলে। মায়ে মোকে ক'লে তই যাচোন। আৰু মই মাছ ধৰা বুলি ক'লে এনেও ভালেই পাওঁ, কিন্তু মাছ ধৰিব নাজানোৱেই মই। সেয়া দেখিছেনে আঁঠুৱাখন এফালে বোলে মোৰ ধৰাই হোৱা নাই, আইতাজনীয়ে কৈছে ধৰিব নাজানো বুলি। তথাপিও তেনেকৈ এনেই ধৰিছোঁ ভাল পাওঁ কাৰণে। আনফালে আকৌ মানুহজনে ফোন কৰি কৈ আছে নহয়, তুমি কিন্তু আজি মই ৰাতি ডাঙৰ মাছেহে ভাত খাম আকৌ কিন্তু দেই, মাছ ধৰিবলৈ গৈছা নহয় তুমি, তেনেকৈ বুলি কৈ আছে। ডাঙৰ মাছৰ নামত এটাও নাইকিয়া দেখিছেনে, চব সৰু সৰু মাছ, ভেচেলি, দনিকণা সেইবিলাক মাছেই। তেওঁ ইবাৰে ফোন কৰিছে, কৈছে মাছ বনাই থৈছানে তেনেকৈ বুলি কৈছে। আৰু সেইখিনিত মাছ ইমান নোপোৱা দেখি আকৌ এইখিনিলৈ মায়ে দেখাই দিলে, এইখিনিলৈ বুলি আহিলোঁ। এইখিনিত কিন্তু অকণমান পালোঁ বাৰু সেইখিনিতকৈ। আৰু এয়া দেখিছেনে মাছখিনি যি সৰু সৰু। আৰু এয়া সন্ধিয়াই হ'ল, ঘৰলৈ বুলি উভতিলোঁ আৰু দেই, বাই বাই।